Hello, good morning all of you. আজি প্ৰথমবাৰ আমাৰ সায়েন্সৰ আমাৰ বিদ্যা কোচিং কিতাপৰ এপ আৰু বিদ্যা কোচিং কিতাপৰ ইউটিউব চেনেলে আজি প্ৰথমটো ক্লাছ 10ৰ লাইভ ক্লাছ সায়েন্সৰ ষ্টাৰ্ট কৰিছে ঠিক আছে না সো সকলো জয়েন হৈ দিয়া যিমান কেইজন আছা এতিয়া আমাৰ লগত ওকে আমাৰ সায়েন্সৰ ক্লাছটো আমাৰ ৰাতিপুৱা দিয়া হৈছে কিন্তু আমি পাছলৈ চেঞ্জ কৰি দিও পাছবেলালৈ দিয়া হ'ব আৰু সন্ধিয়ালৈ দিয়া হ'ব ঠিক আছে না আৰু যিসকলে আমাৰ ভিডিওটো চাইছা সেইসকলে এপটো ডাউনলোড ফাৰ্ষ্টতে নকৰিবা প্ৰথমে সম্পূৰ্ণ ভিডিওটো চাই লবা যদি তোমালোকৰ বুজি পোৱা যেন লাগে আৰু বুজি যদি পোৱা তেতিয়াহে মোক এই নম্বৰ ফোন কৰিবা আৰু ফোন কৰি কেনেকৈ এপটোত গৈ এডমিশন ল'ব লাগে সেই বিষয়ে মই বুজাই দিম আৰু কম পইচাত তোমালোকক পঢ়োৱাৰ দায়িত্ব এবাৰ মোৰ আৰু এইবাৰ যে টিউচন নোলোৱাকৈ হওক সেইটো মোৰ ওপৰত এৰি দিয়া ঠিক আছে না প্ৰতিটো সাবজেক্টৰ আমি কি কৰিম আমি প্ৰতিটো সাবজেক্টৰ লাইভ ক্লাছ কৰোৱাম যাতে কোনো ষ্টুডেন্টে এবাৰ টিউচনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰিব লাগে খুব বেছি 300-400 টকাতে আমাৰ ইয়াত কি হ'ব কম পইচাতে আমাৰ গোটেইখিনি সাবজেক্টৰ একদম ধুনীয়া ক্লাছ কৰিব পাৰিব আৰু প্ৰতিটো বিষয় বুজি পোৱাত সহায় কৰিব বুলি মই ভাবিছো ঠিক আছে না ওকে সো আমি আজি সায়েন্সৰ আমি সকলোৱে স্কুল গৈ আছা চাগে আৰু স্কুলত ষ্টাৰ্ট কৰিছে হয়তো সো ক্লাছ বিলাক আমাৰ বায়োলজিৰ পৰা আৰম্ভ হৈছে চাগে হয়নে সো আমি বায়োলজি আজি এটা চেপ্টাৰৰ পৰা আমাৰ নতুন সেশনটো আৰম্ভ কৰিব লৈছো বায়োলজি চেপ্টাৰ 6 সায়েন্সৰ কি আছে আমাৰ লাইফ প্ৰসেস নামৰ চেপ্টাৰটো আজি আৰম্ভ কৰিম বায়ো মানে হল অৰ্গানিজমছ বিলাক যে লিভিং হয় আৰু লজি মানে ষ্টাডি অফ দ্যাট পাৰ্টিকুলাৰ ব্ৰাঞ্চ অফ সায়েন্স ঠিক আছে না ওকে আমি এটা বায়োলজি বিষয় আজি আমি স্টার্ট কৰিম আৰু যেটো চেপ্টাৰৰ নাম হল আমাৰ লাইফ প্ৰসেসেস ঠিক আছে না লাইফ প্ৰসেস বুলিলে কি বুজাম এটা কথা এটা হল যে আমি জীয়াই থাকিবৰ কাৰণে কিছুমান আমাৰ কাম হ'ব লাগে ঠিক আছে না যিবোৰ কামে এটা মানুহক লিভিং অৱস্থাত বা এটা অৰ্গানিজমক লিভিং কৰি ৰাখে ঠিক আছে ওকে এতিয়া চোৱা কথাটো এনেকুৱা ধৰণৰ মই শুই থাকোতে মোক খাদ্যৰ প্ৰয়োজন হ'ব নাই আৰু মই কেনে গম পাম যে এটা কেঁচুৱা এটা জীয়াই আছে যদি কান্দি থকা শুনো মই গম পাম নে কেঁচুৱাটো জীয়াই আছে বুলি গম পাম কাৰণ তাৰ কান্দোন শুনিছো গৰু পোৱালি যদি ৰাস্তাত দৌৰি আছে মই গম পাম নে জীয়াই আছে বুলি আছে হয়নে যদি মই শুই থাকো তুমি মই কি জীয়াই আছো নাই গম নাপাবা নেকি পাবা যদি মোক উশাহ নিশাহটো লক্ষ্য কৰা হয়নে সো কিছুমান প্ৰসেস থাকে আমাৰ বডিত কি হয় যিবিলাকে এটা পাৰ্টিকুলাৰ অৰ্গানিজমক বা এটা লিভিং বিঙক জীয়াই ৰাখে ঠিক আছে না এটা কথাটো এনেকুৱা যে মই যদি মই জীয়াই থাকিবলৈ হলে মই এইবিলাক পাৰফৰ্ম কৰিবৰ কাৰণে হলে কি কৰিব লাগিব মই খাব লাগিব মানে মই এনাৰ্জি পাব লাগিব আৰু এনাৰ্জি মই অকল কি কাম কৰিলেহে লাগে নেকি মই এটা কথা কৈ আছো মোক এনাৰ্জি লাগিছে নে লাগিছে তুমি ক্লাছটো কৰি আছা তোমাক কি এনাৰ্জি নাই লগা নেকি তুমি বহি পেলাই চাই আছা তোমাক এনাৰ্জি নাই লগা নেকি মানে আমি শুই থাকোতে আমাক এনাৰ্জি লাগে নাই শুই থাকোতে আমাক এনাৰ্জি লাগিব হয় না আমি শুই থাকোতে আমাক এনাৰ্জি লাগিব সেই কাৰণে আমি ৰাতি ভাত খাই খোৱাৰ পাছতো আমাৰ ৰাতিপুৱালে ভোক লাগে নে obviously লাগে সো মানে আমাৰ এনাৰ্জি লাগিব ঠিক আছে নে এটা কথা হল যে আমাৰ এই লাইফ প্ৰসেসেস বুলি কিয় দিলে চেপ্টাৰৰ নামটো লাইফ প্ৰসেসেস মানে কি ধৰি লোৱা এনেকুৱা কিছুমান প্ৰসেস থাকে এনেকুৱা কিছুমান ফাংচন থাকে এনেকুৱা কিছুমান কাম থাকে যিবিলাক কামে কি হয় এটা বডি জীয়াই ৰাখে এটা বডি সাৰ্ভাইভেলৰ কাৰণে ফিট ৰাখে বা এটা বডি মেইনটেনেন্সৰ কাৰণে মানে গোটেই বডিটোক জীয়াই ৰাখে যেনেকৈ চাবা লাইফ প্ৰসেসেস আৰ দা basic processes in living organisms which are necessary for maintaining their life ঠিক আছে এটা জীৱ হৈ থাকিবৰ কাৰণে লাইফ এটা দুনিয়াকে চলি থাকিবৰ কাৰণে কিছুমান নেসেসাৰী আৰু কিছুমান বেসিক মানে মূল বা মেইন যিবিলাক প্ৰসেস আছে সেই প্ৰসেস বিলাকক একেলগে লাইফ প্ৰসেসেস বুলি কোৱা হয় তাৰ মানে কি মই শুই উঠা ভাত খোৱা এইবিলাক মই মানে কি ফুৰিবলৈ যোৱা গাড়ী চলোৱা বাইক চলোৱা এইবিলাক বেসিক নেকি নহয় বেসিক মানে কি হ'ব কম পোৱা নাই নিউট্ৰিচন respiration transportation and excretion এইবিলাক এটা বেসিক কিবা প্ৰসেস হয় যিবিলাক প্ৰসেসৰ উইদাউট এটা বডি মেইনটেইনিং কাম নহব মানে এটা লাইফ এটা কি হ'ব মেইনটেইন নহব বা ভাল নহব আৰু এইটা নেসেসাৰী প্ৰসেস হয় এটা অৰ্গানিজমৰ কাৰণে যিবিলাকে এটা অৰ্গানিজমক জীয়াই ৰাখিব ঠিক আছে যেনে কি হ'ব উশাহ নিশাহ লোৱা যেনে কি হ'ব খাদ্য খোৱা আৰু খাদ্য যদি আমি নাখাও আমি এনাৰ্জি পাম নে নাপাম অকল উশাহ ললে হ'ব নি নহব কিন্তু অকল আমি খাদ্য খালেও নহব খাদ্য খোৱাবিলাক আমি য'ত জমা হ'ব আমাৰ ভিতৰত সেইখিনিতো অক্সিজেনৰ দৰকাৰ হ'ব তাৰ পাছতে ই আমাৰ বডি এনাৰ্জি দিব হয়নে সো ট্ৰান্সপোৰ্টেশন এক্সপ্ৰেছন যদি আমি অলাগতিয়াল বস্তুবিলাক যদি ওয়েষ্ট যিবিলাক মেটেৰিয়েল আমাৰ পেটত থাকিব তাৰ মানে এইটো হয় আমি যিবিলাক বস্তু খাওঁ ন সেই খোৱাবিলাকৰ পৰা যিবিলাক আমাক দৰকাৰ হয় বডি এইবোৰ এবজৰ্ব কৰে আৰু যিবিলাক দৰকাৰ নহয় সেইবিলাক এজ এ ওয়েষ্ট মেটেৰিয়েল এইবিলাক বাহিৰ কৰি দিয়ে আৰু যদি বাহিৰ কৰি নিদিয়ে এটা জীৱ জীয়াই থাকিবলৈ নাথাকে হয়নে এইটো কি বুলি কোৱা এক্সপ্ৰেছন বুলি কোৱা হ'ব ট্ৰান্সপোৰ্টেশন মানে কি এতিয়া ধৰা মই কথা কৈ আছো মোক শক্তি ক'ত লাগিছে বেছিকে মোক শক্তি লাগিছে ক'ত জিভাত লাগিছে অৰ্থাৎ মুখত লাগিছে সো এতিয়া মোক গোটেই গাৰ পৰা শক্তিবিলাক আনি ক'ত দিব মোক মুখত দিব
ক্লিয়াৰ সো শক্তি ট্ৰান্সপোৰ্টেশন হ'ব লাগিব বডিত নিউট্ৰিশন মানে কি হ'ব এতিয়া আমি চাই লম তাৰপৰা আমি ৰেসপিৰেশন মানে কি এটা লেখা আমি পঢ়িম ঠিক আছে নে এটা সব নিউট্ৰিশন কাক কয় নিউট্ৰিশন হ'ব হলে কি হ'ব লাগিব নিউট্ৰিশন ইজ দ্য প্ৰসেছ অফ টেকিং ফুড and converting it into energy and other vital nutrients requirement for life yes one simple bhashat jodi moi kopole jao ki hobo nutrition mane ki janane nutrition is the process বাহিৰৰ পৰা আমি ফুড ইনটেক কৰা যদি প্ৰসেছ তাকে সিম্পলি নিউট্ৰিশন বুলি কব পাৰা তাৰ পৰা যদি আমি কওঁ নিউট্ৰিয়েন্টছ কি চিনি পোৱা নিউট্ৰিয়েন্টছ মানে হৈ গল তোমাৰ কাৰ্বোহাইড্ৰেট ফেট ভিটামিন ক্যালসিয়াম মিনাৰেলছ এইবিলাকক এটা এটা নিউট্ৰিয়েন্টছ বুলি কোৱা হয় ফুডৰ পৰা এই নিউট্ৰিয়েন্টছ বিলাক আমি খাই পেলাই আমি এনাৰ্জি পোৱা যেটো প্ৰসেছ বা যেটো সিস্টেম এইটোকে নিউট্ৰিশন বুলি কোৱা হয় ভালকে চোৱা নিউট্ৰিশন ইজ দ্য প্ৰসেছ of taking in food and converting it into energy মানে আমি খোৱা খাদ্যৰ পৰা আমি নিজৰ বডিটো যেটো এনাৰ্জি লে কনভাৰ্ট কৰি দিম খাদ্যখিনি সেইটোকে কোৱা হ'ব নিউট্ৰিশন বুলি কোৱা হ'ব ঠিক আছে নে এই নিউট্ৰিশন আকৌ দুই ধৰণৰ থাকে চাবা দেই তুমি মই তোমাক কলো তুমি নিজৰ খানা নিজে বনাব পাৰা নে হয় স্যাৰ পাৰো মই মেগি বনাব জানো চাহ বনাব জানো দাইল বনাব জানো মাংস বৰ ধুনীয়া বনাও ফ্ৰাইড ৰাইচ বনাও থাকি যোৱা ঠাণ্ডা ভাত কেইটা পিয়াজ অকণ দি ভাজি পেলাও হয়নে এইবোৰ তুমি কৰিব পাৰা কিন্তু আসল কথা তুমি তোমাৰ নিজৰ ফুড নিজে বনাব নোৱাৰা তাৰ মানে কি তোমাৰ ফুড কিনো ভাত তুমি ভাতটো তুমি ভাজিব পাৰিবা ভাত তুমি বইল কৰিব পাৰিবা কিন্তু তুমি ভাতটো গছজোপাৰ পৰা লৈ পাৰিবা জানো তাৰ মানে তুমি অৰিজিনাল প্ৰডিউচাৰ তুমি হয় জানো নহয় সো প্ৰডিউচাৰটো প্লান্ট হ'ব সো আমি শাক খাও আমি পিয়াজ খাও পিয়াজটো তুমি জানো বনাইছা নাই বনোৱাটো প্লান্টে বনাইছে তুমি চিকেন খাইছা বা তুমি মটন খাইছা সেই মটনতে কি খাইছে প্লান্ট খাইছে ঠিক আছে সো প্লান্ট নহলে আমি জীয়াই থাকিব নোৱাৰো তাৰ মানে মই এটোৱে ক'ব খুজিছো যে ইনডাইৰেক্টলি আমি নিজৰ ফুড নিজে বনাব নোৱাৰো ফুড হদাই প্লান্টে বনাব পাৰিব ঠিক আছে সো প্লান্টে ফুড বনাই নিজে খায় আৰু জীয়াই থাকে আৰু তাক আমি খাই দিও শাক বুলি কওঁ আৰু সেই প্লান্টক নহলে হাঁহে খাব নহলে মুৰ্গীয়ে খাব নহলে ছাগলীয়ে খাব আৰু সেই ছাগলী মাংস আমি দোকানৰ পৰা কিনি আনি খাম হয়নে নহলে আমি ঘেহু খাম তাৰ মানে আমি কৰ্ন ফ্লেক্স খাম বা এইবোৰ মানে প্লান্টে বনাব আৰু সেই বনাই পেলাই আমি তাক ফ্যাক্টৰীত মানে তাকে প্ৰসেছ কৰিম বেলেগকে বনাম বেলেগ বেলেগ নাম দি পেলাই বনাম যেনে এই আটা হৈ গল ময়দা হৈ গল হয়নে বেচন হৈ গল এইবিলাক এটা এটা বেলেগ বেলেগ এটা ভেৰাইটি বনিলে আৰু সেইবিলাক আমি বেলেগ বেলেগ নাম পকৰি চাওমিন তেনেকে দি পেলাই আমি নাম দি পেলাই খালো কিন্তু অৰিজিনাল প্ৰডিউচাৰ আমি হয় জানো সেই প্লান্টটোৰ বাহিৰে কোনো অৰিজিনাল প্ৰডিউচাৰ হ'ব নোৱাৰে সো কি হ'ব এতিয়া আমি কি গম পালো যে নিউট্ৰিশন হ'বলৈ হলে দুই ধৰণৰ আমি চাবই লাগিব কাৰণ আমি নিজৰ খানা নিজে বনাব নোৱাৰো আমি লোকৰ পৰা খাওঁ সো আমাৰ নিউট্ৰিশনৰ প্ৰসেছটো কি হ'ব আমি কেনেকৈ খাওঁ আমাৰ হজম কেনেকৈ হয় গোটেই কথাখিনি আমি গম পাব লাগিব আৰু আমি গম পাব লাগিব যে প্লান্টে কেনেকৈ নিউট্ৰিশন ল'ব প্লান্টে খানা খোৱাৰ প্ৰসেছটো কি হ'ব খানা খোৱাৰ প্ৰসেছটোতকৈ দৰকাৰ খানা কেনেকৈ বনায় প্লান্টে ঠিক আছে সো আমি গম পালো যে প্লান্ট দুটা থাকিব দুটা নিউট্ৰিশন থাকিব এটা হ'ব যি নিজৰ খানা নিজে বনাব আৰু যি নিজৰ খানা নিজে বনায় যেনেকৈ প্লান্ট তাক কোৱা হ'ব অটোট্ৰফিক নিউট্ৰিশন ক্লিয়াৰ আৰু যি আমাৰ নিচিনা বিলাক কিয় আমি নিজৰ খানা নিজে বনাব নোৱাৰো সেইকাৰণে আমাক হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশন ঠিক আছে নে হেটেৰোট্ৰফিক নিউট্ৰিশন সো আমি খোৱা সিস্টেমটো হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশন আৰু প্লান্টে খোৱা সিস্টেমটো হ'ব অটোট্ৰফিক নিউট্ৰিশন সো এতিয়া আমি কোনটো চাব লাগিব আমি প্ৰথমে নিজে বনোৱাটো চাম তাৰপৰা আমি বনোৱাটো চাম ঠিক আছে নে সো আমি প্ৰথমে চাম আমি এতিয়া অটোট্ৰফিক নিউট্ৰিশনৰ বিষয়ে চোৱা অটোট্ৰফিক নিউট্ৰিশন মানে কি নিউট্ৰিশন কি হয় সিম্পল ভাষাত দা প্ৰসেছ taking nutrients from food is called nutrition যেনে কাৰ্বোহাইড্ৰেট ভিটামিন ফেট প্ৰটিন ক্যালসিয়াম এটসেট্ৰা এইবিলাকক লোৱাটো প্ৰসেছটো কি হ'ব তাকে নিউট্ৰিশন বুলি কোৱা হ'ব এতিয়া নিউট্ৰিশন কেই প্ৰকাৰ কলো মই দুই প্ৰকাৰ এটা হৈ গল অটোট্ৰফিক নিউট্ৰিশন সেকেন্ডটো হৈ গল হেটেৰোট্ৰফিক নিউট্ৰিশন এতিয়া আমি অটোট্ৰফিক নিউট্ৰিশনৰ বিষয়ে চাই লওঁ হয়নে কি হয় অটোট্ৰফিক নিউট্ৰিশন এই অটোট্ৰফিক নিউট্ৰিশনৰ কি হ'ব ইজ এ প্ৰসেছ where an organism যত এটা জীৱই প্ৰিপেয়াৰ কৰে বনায় its own food যে নিজৰ খানা বনায় বাই কি লাগে তাক পানী লাগিব আৰু কি লাগিব আমাৰ কাৰ্বন ডাই অক্সাইড লাগিব আৰু কাৰ প্ৰেজেন্স থাকিব লাগিব সানলাইটৰ প্ৰেজেন্স থাকিব লাগিব তাৰ মানে ইনডাইৰেক্টলি ক'ব খুজিছে যে প্লান্টে খানা বনোৱা যিটো প্ৰসেছ সেইটো হ'ব অটোট্ৰফিক নিউট্ৰিশন হ'ব মানে প্লান্টে খানা খোৱা যিটো প্ৰসেছ সেইটো কি হ'ব অটোট্ৰফিক নিউট্ৰিশন হ'ব আৰু অটোট্ৰফিক নিউট্ৰিশন হ'বলৈ মানে খানা বনাবৰ কাৰণে নিজৰ খানা নিজে বনাবৰ কাৰণে কি লাগিব বুলি ক'লে এক নম্বৰতে ক'লে ওৱাটাৰ লাগিব আৰু ওৱাটাৰক আমি H2O বুলি লিখিব পাৰো ওৱাটাৰক আমি H2O বুলি লিখিব পাৰো আৰু মানে আৰু কি লাগিব আৰু বোলে কাৰ্বন ডাই অক্সাইড গেছ লাগিব কাৰ্বন ডাই অক্সাইড আমি CO2 বুলি লিখিব পাৰো ঠিক আছে নে আৰু লগত কোন থাকিব লাগিব বোলে সানলাইট থাকিব লাগিব নহয় নহব সানলাইট মানে সূৰ্যৰ পোহৰ থাকিব লাগিব সূৰ্যৰ তাপ নহয় দেই হিট নহয় আকৌ হিট নালাগে কি লাগে
পোহৰ লাগে কি লাগে পোহৰ লাগে তাৰ মানে আমি ইয়াৰ পৰা গম পালো যে গছে ৰাতি খানা বনাব নোৱাৰে আৰু গছে ৰাতি খানা খাব নোৱাৰে হৈ গ'ল গছে ৰাতি কি নোৱাৰে খানা খাব নোৱাৰে সো গছে কেতিয়া খানা খাব দিনৰ ভাগতে গছে খানা খাই ল'ব কাৰণ কি হ'ব সানলাইটটো ৰাতি পাব জানো নেপাব সো আমি এতিয়া এই অটোট্ৰফিক নিউট্ৰিচনৰ প্ৰচেছটো বিষয়ে চাম বুজিছানে কেনেকৈ অটোট্ৰফিক নিউট্ৰিচনটো হয় চাবা দেই কেনেকৈ হয় এই অটোট্ৰফিক নিউট্ৰিচন হ'বলৈ কি লাগিব গম পোৱা নে প্লান্ট এজোপা ধৰি লোৱা এখিলা গছৰ পাত তাত আঁকি থোৱা আছে মহলৈ আকৌ আঁকি দিছো এখিলা ধৰা গছৰ পাত বুজিছানে এই গছজোপা ধৰি লোৱা প্লান্ট এজোপা হয়নে আৰু প্লান্ট জোপা কি হৈছে আমাৰ মাটিত ৰুই থোৱা আছে ইয়াত শিপাবিলাক মানে ৰুটছ বিলাক ওলাইছে হয় না ৰুটছ বিলাক ওলাইছে এতিয়া গছে যে খাদ্য খাব ফুড ল'ব ফুডটো কেনেকৈ বনাব চাবা ওপৰৰ পৰা সানলাইটে পোহৰ দিব লাগিব তাৰ মানে সানলাইট থাকিব লাগিব সানলাইটে কি দিব লাগিব পোহৰ দিব লাগিব সানলাইটে পোহৰ দিব লাগিব ঠিক আছে না সানলাইটে পোহৰ দিব লাগিব সো সানলাইটে যেতিয়া পোহৰটো দিব তেতিয়া কি হ'ব খানা বনাব পাৰিব আৰু ৰুটছে কি হ'ব তলৰ পৰা এইচটো ল'ব মানে পানী ল'ব এইচটো ল'ব পানী ল'ব আৰু সাৰাউণ্ডিঙৰ পৰা বায়ুমণ্ডলৰ পৰা এনভাইৰনমেণ্টৰ পৰা আমাৰ যিটো নিশাহত এৰি দিওঁ আমি এক্সিলেশ্যন কৰোঁ যেতিয়া আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সেই কাৰ্বন ডাই অক্সাইড গেছে মানে কি হ'ব গছে লৈ ল'ব তাৰমানে আমি এইটো বুজিলো যে গছ নহ'লে মানুহ নাথাকে আৰু মানুহ নাথাকিলেও গছ নাথাকে ঠিক হ'ব ওকে গছে এতিয়া কি ল'ব গছৰ পাতখিলা কি ল'ব আৰু চাবা গছৰ খাদ্য সদায় পাতত বনিব ঠিক আছে না ক'ত বনিব পাতত বনিব পাতত কিছুমান সৰু সৰু হোল থাকে ঠিক আছে না হোল থাকে যিবোৰ আমি ষ্টমাটা বুলি কওঁ ঠিক আছে না ষ্টমাটা বুলি কওঁ ষ্টমাটাৰ মানে ষ্টমাটা দি কি হ'ব গেছৰ আদান প্ৰদানটো হ'ব মানে গেছৰ কি হ'ব এক্সচেঞ্জটো হৈ থাকিব তাৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব মানে কাৰ্বন ডাই অক্সাইড ওলাই যাব কাৰ্বন ডাই অক্সাইড সোমাই যাব আৰু অক্সিজেন কি হ'ব ওলাই যাব হয় নাই আৰু এই প্ৰচেছখিনি কেনেকৈ হয় আমি লাহে লাহে গম পাম ঠিক আছে না ওকে এটা চোৱা এই প্ৰচেছটো হ'বলৈ এই তিনিটা বস্তুৱে লাগে তাৰমানে এইটো ফৰ্মুলা থাকিব লাগিব সো পানী কেইটা লাগিব পানী কিমান লাগিব কাৰ্বন ডাই অক্সাইড কি হ'ব কি নাই সো কেনেকৈ গছে খানা বনাব আৰু পাতত কি থাকে যি সূৰ্য পোহৰটো ল'ব হয়নে সো আমি সেই বিষয়ে অকণমান চাই লওঁ হ'বনে ওকে এতিয়া চোৱা মই ক'লো যে গছক খাদ্য বনাবৰ কাৰণে যিটো প্ৰচেছ হ'ব সেই প্ৰচেছটোক নাম এটা দিছে সেই প্ৰচেছটোৰ নাম হ'ল কি জানে ফটোচিনথেচিছ ফটো মানে কি পোহৰ চিনথেচিছ মানে বনোৱা ফটোচিনথেচিছ বুলি এটা প্ৰচেছ আছে এই প্ৰচেছটো কেনেকৈ পাৰফৰ্ম কৰিব চাবা কি লাগিব গছে কি ল'ব এনভাইৰনমেণ্টৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড গেছ ল'ব কাৰ্বন ডাই অক্সাইডৰ গেছৰ কি বুলি লিখিব লাগিব আমি CO2 বুলি লিখিব লাগিব ঠিক আছে নে তাৰ পৰা শিপাই কি ল'ব পানী ল'ব শিপাই কি ল'ব পানীক আমি কি বুলি লিখো আমি H2 বুলি লিখো হৈ গ'ল এই দুটা মিলি পেলাই ওপৰৰ পৰা কি আহিব লাগিব সানলাইট লাগিব সূৰ্য পোহৰ লাগিব ওপৰৰ পৰা হয়নে সূৰ্য পোহৰ লাগিব সূৰ্য পোহৰ ল'ব সো সূৰ্য পোহৰক আমি সানলাইট বুলি লিখি দিওঁ সানলাইট বুলি লিখি দিছো আমি ইয়াত সানলাইট ল'লে আৰু এতিয়া কথা হ'ল সানলাইটটো কোনে এবজৰ্ব কৰিব কোনে সানলাইটটো ধৰি ৰাখিব লাগিব সানলাইটটো কোনোবাই ধৰি ৰাখিব লাগিব হয়নে সানলাইটটো ধৰি ৰাখিব লাগিব কোনোবাই সো সানলাইটটো এতিয়া কথা হ'ল যে কোনে সানলাইটটো ধৰি ৰাখিব চাবা সানলাইট ধৰি ৰাখিব কোনে গম পোৱা নে গছৰ পাতত থকা ক্লৰ'ফিল ক'ত থাকে মই যদি ইয়াত ক্লৰ'ফিল লগত ক্লৰ'প্লাষ্ট কওঁ কিয় ভুল হ'ব নেকি চাবা দেই সানলাইট ধৰি ৰাখিব কোনে ক্লৰ'ফিলে কি কৰিব সানলাইটটো ধৰি ৰাখিব ক্লৰ'ফিলে কি কৰিব সানলাইট ধৰি ৰাখিব আৰু এই গোটেই প্ৰচেছটো হৈ পেলাই তেওঁলোক খানা বনাব আৰু খানাটোৰ নাম কি হ'ব জানানে C6H12O6 এইটো হ'ল ফৰ্মুলা আৰু খানাটোৰ নাম কি হ'ব গ্লুক'জ বনিব ঠিক আছে না এই গ্লুক'জ বনিব আৰু এই গোটেই প্ৰচেছটো একেলগে কি বুলি কোৱা হ'ব ফটোচিনথেচিছ বুলি কোৱা হ'ব তাৰমানে গছে বা প্লান্টে নিজৰ খানা নিজে খোৱা সিস্টেমটো হ'ল অটোট্ৰফিক নিউট্ৰিচন আৰু খানা বনোৱা যিটো প্ৰচেছ সেইটো কি হ'ব ফটোচিনথেচিছ ক্লিয়াৰ ওকে এতিয়া ধৰি লোৱা আমি ঘৰত খানা বনাওঁ সবে মাংস বনাওঁ এই মাংস যেতিয়া বনাই থাকো আমি যে ধোঁৱা ওলাই থাকে ন এই ওপৰত কেৰাহীখনৰ ওপৰত ধোঁৱা ওলাই থাকে সেই ধোঁৱাবিলাক যে উৰি যায় ওপৰলৈ হয়নে সেই ধোঁৱাখিনি কেতিয়াবা আমি ধৰি ৰাখিছোঁ নে নাই ধৰা কিয় ধৰিম সেইখিনি আমাৰ দৰকাৰী নাই সেইখিনি মানে ৱেষ্ট হয় নাই সেইখিনি ৱেষ্ট আৰু বায়'লজিত যিখিনি ৱেষ্ট হয় যিখিনি দৰকাৰ নাই সেই প্ৰডাক্টখিনিক বাই প্ৰডাক্ট বুলি কোৱা হয় ক্লিয়াৰ বাই প্ৰডাক্ট বুলি কোৱা হয় আৰু ধৰি লোৱা এইটো এটা প্ৰেছাৰ কুকাৰ আৰু এই প্ৰেছাৰ কুকাৰটোত কি হয় গছে খানা বনাইছে ঠিক আছে এই প্ৰেছাৰ কুকাৰ কৈছে গছে খানা বনাইছে আৰু খানা বনাইছে লগত কি ভৰাইছে CO2 ভৰাই দিছে H2 ভৰাই দিছে ক্লৰ'ফিলে ধৰিছে কাক সানলাইটক সব ভৰাই পেলাই যেতিয়া বনাইছে বনোৱাৰ পিছত যেতিয়া ঢাকন খুলিছে খানা কি ওলাইছে গ্লুক'জ ওলাইছে হৈ গ'ল সো যেতিয়া খানাটো বনি থাকিব এই বনি থাকোঁতে হুইচেল মাৰে আমাৰ ঘৰত চলে সো তাতো হুইচেল মাৰে তাতো কি হয় ৱেষ্ট ওলায় সো এই ৱেষ্টখিনিকে তাক কি বুলি কয় গম পোৱা নাই এই ৱেষ্টখিনিয়ে হ'ল তাত ওলোৱা অক্সিজেন তাত
তাত কি ওলাই গোটেই প্ৰচেছটোৰ ভিতৰত ৱেষ্ট প্ৰডাক্টটো হ'ল কি অক্সিজেন যিটো গছক দৰকাৰ নাই আৰু সেইটো আমাক লাগিব হয়নে যিটো নহলে আমি মৰি যাম ওকে সো এই ৱেষ্ট প্ৰডাক্টটো গছৰ ৱেষ্ট প্ৰডাক্টটো আমাৰ কাৰণে কি হ'ব একদম মেইন প্ৰডাক্ট হৈ যাব হবনে মেইন প্ৰডাক্ট হৈ যাব আৰু কিছুমান তেওঁলোকৰ এই প্ৰচেছটো কৰাৰ পাছত কিছুমান পানীও বাচি যায় এইটো আমি চাইতে লিখিম H2O পানীও কিছুমান বাচি যায় এটা কথা হ'ল যে স্যাৰ কিমান পানী লয়নো কিমান কাৰ্বন ডাই অক্সাইড লাগেনো তাৰ এটা হিচাপ আমি কৰিব পাৰো চোৱা কাৰ্বন ডাই অক্সাইড 6টা লয় সো গোটেই বায়ুমণ্ডলৰ পৰা কি ল'ব 6টা কাৰ্বন ডাই অক্সাইড ল'ব পানী সবতকৈ আমাক বেছি লাগে নে সেইকাৰণে 6 2 গুণ কৰি দিবা 6 * 2 কৰি দিবা 6 * 2 কৰি দিবা সো 12 পানী ল'ব 12 পানী ল'ব ঠিক আছে সানলাইটৰ ক্লোৰোফিল এবজৰ্ব কৰিলে ওকে গোটেই প্ৰচেছটো হৈ গ'ল ওকে খানা বনিলে কি গ্লুকোজ বুলি কয় ঠিক আছে এতিয়া অক্সিজেনটো কিমান ৰিলিজ কৰি দিব ইয়াতে 6টা অক্সিজেন বাহিৰলৈ ৰিলিজ কৰি দিব আৰু 6টা পানী অক্সিজেনে মানে এইটা বাহিৰলৈ উলিয়াই দিব ঠিক আছে এটা দৰকাৰ নাই সো এই অক্সিজেনটো হৈ গ'ল আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু যেটো নহলে নহব ঠিক আছে না আৰু এইটো হৈ গ'ল আমাৰ ফটোসিনথেসিসৰ ফৰ্মুলা কোনবা বুজি নাই পোৱা নেকুৱা এইটো হৈ গ'ল আমাৰ কি ফটোসিনথেসিসৰ ফৰ্মুলা সো ফটোসিনথেসিস হ'বলৈ কি লাগিব 6টা কাৰ্বন ডাই অক্সাইড লাগিব 12টা পানী লাগিব তাৰ পাছত বনিব সানলাইটে ক্লোৰোফিল এবজৰ্ব কৰিব আৰু মানে এইটো কাম হ'ব গম পালো এতিয়া আমি আৰু কোন মানে ডিপলি যাম গছৰ পাত খিলা ধৰি লোৱা এখিলা আমাৰ গছৰ পাত মানে এই গছৰ পাত খিলা যদি মই এটুকুৰা যদি কাটি লওঁ ঠিক আছে এই এটুকুৰা যদি কাটি লওঁ মই ইয়াক দেখিবলৈ এনেকুৱা নহব নাই এক কাটি লোৱা টুকুৰাটো দেখিবলৈ মানে এনেকুৱা নহবনে হ'ব এই টুকুৰা ধৰি লওঁ মই কাটি ললো ঠিক আছে এই টুকুৰা কাটি ললো সো এই কাটি লোৱা টুকুৰাটোৰ একেবাৰে ওপৰৰ যিটো লেয়াৰ থাকিব ন একেবাৰে ওপৰৰ লেয়াৰ যদি মাইক্ৰোস্কোপ দি চাওঁ একেবাৰে ওপৰটা লেয়াৰ পাম আৰু এই লেয়াৰটো কোৱা হ'ব কিউটাইল বুলি কোৱা হ'ব এই লেয়াৰটো কি বুলি কোৱা হ'ব কিউটাইল বুলি কোৱা হ'ব ঠিক আছে তাৰ তলত যিটো সৰু সৰু থাকিব ন তলৰ যিটো লেয়াৰ থাকিব সেই লেয়াৰটোক আমি কি বুলি ক'ম জানানে ইয়াক আমি এপিডাৰ্মিছ বুলি ক'ম এপিডাৰ্মিছ বুলি ক'ম ইয়াক আমি এপিডাৰ্মিছ লেয়াৰ বুলি ক'ম ঠিক আছে আৰু এপিডাৰ্মিছৰ তলতে প্লান্ট সেল থাকিব ইয়াত কি দেখিব আমাৰ প্লান্ট সেল থাকিব প্লান্টৰ যিবিলাক সেল হয় ন যেনেকৈ আমাৰ সেল থাকে গোটেই বডি আমাৰ ফান্ডামেন্টাল ইউনিট অফ লাইফ সেল নহয় আমি ক্লাছ 9 আমি পাইছো হয় সো সেল হয় সো তেনেকৈ কি হয় প্লান্ট সেল থাকিব হলে আৰু এই প্লান্ট সেলৰ কি হ'ব এটা কভাৰ থাকিব সেল মেমব্ৰেন বুলি কয় আমি গম পাওঁ হয় না সেইখিনি পাছত চাম সেল মেমব্ৰেন থাকে হয় না সো এই প্লান্ট সেলৰ ভিতৰত কিছুমান কি থাকিব অৰ্গেনেলছ থাকিব কিছুমান কি থাকিব অৰ্গেনেল থাকিব ঠিক আছে কিছুমান অৰ্গেনেল আমি পোৱা যাব এই অৰ্গেনেল বিলাকৰ ভিতৰত সৰি এই অৰ্গেনেল বিলাকৰ নাম কি জানানে এই অৰ্গেনেল বিলাকৰ নাম হৈ গ'ল তোমাৰ ক্লোৰোপ্লাষ্ট আৰু এই ক্লোৰোপ্লাষ্টৰ ভিতৰতে সোমাই থাকিব কি এই ক্লোৰোপ্লাষ্টৰ ভিতৰতে সোমাই থাকিব তোমালোকৰ ক্লোৰোফিল এই ক্লোৰোফিলে কি ল'ব সানলাইটটো এবজৰ্ব কৰিব ইয়াৰ ভিতৰলৈ আৰু যাব পাৰি ক্লোৰোফিলৰ ভিতৰত কি থাকে মেগনেছিয়াম থাকে ঠিক আছে এই ক্লোৰোফিলত কি হ'ব সানলাইটটো এবজৰ্ব কৰিব এই ক্লোৰোফিলে কি হ'ব সানলাইট এবজৰ্ব কৰিব ঠিক আছে সানলাইটটো এবজৰ্ব কৰিব আৰু ইয়াতে কি বনিব আমাৰ গোটেই ফুড প্ৰসেছটো হ'ব ঠিক আছে এতিয়া যদি আমি এই সেলটোকে যদি মই ডাঙৰকৈ আঁকি দিওঁ চাবা দেই এই ডাঙৰকৈ যদি মই আঁকি দিওঁ সেলটো ধৰি লোৱা এইটো সেলটো মই ডাঙৰকৈ আঁকিছো এতিয়া জুম কৰি পেলাই মই কিছু জানিবা সেলটো মই ধৰা ডাঙৰকৈ আঁকি দিছো ঠিক আছে এইটো আমি কি ক্লোৰোফিলটো মই ডাঙৰকৈ আঁকি দিছো আৰু এই ক্লোৰোফিলৰ ভিতৰত কি থাকিব গম পোৱা না এই ক্লোৰোপ্লাষ্টৰ ভিতৰত চাবা দেই এই ক্লোৰোপ্লাষ্ট গোটেই মই সেলটো আঁকিছো হা ক্লোৰোপ্লাষ্ট মানে আমাৰ কাহি গতে আমাৰ প্লেটৰ গতে কিছুমান ষ্ট্ৰাকচাৰ থাকিব কিছুমান প্লেটৰ গতে পিলাৰ থাকিব ঠিক আছে পিলাৰ এইবিলাক কিবা এটা খুঁটা মানে কি এটা পিলাৰ থাকিব যিমান ডাঙৰ সাইজৰ হ'ব সিমানে কি থাকিব পিলাৰ থাকিব ঠিক আছে এটা পিলাৰ থাকিব হল ওকে এই পিলাৰ বিলাকৰ মাজত কিছুমান ৰস সোমাই থাকিব কিছুমান জুচ টাইপৰ কিছুমান মানে ইয়াত কিছুমান ৰস সোমাই থাকিব ৰস ঠিক আছে ৰস থাকিব এই ৰস বিলাকক কোৱা হ'ব তোমাৰ ষ্ট্ৰোমা বুলি কোৱা হ'ব এই ৰস বিলাক কি বুলি কোৱা হ'ব ষ্ট্ৰোমা বুলি কোৱা হ'ব আৰু এই প্লেট বিলাক কি বুলি কোৱা হ'ব প্লেট বিলাক কোৱা হ'ব তোমাৰ কি হ'ব গ্ৰেনা বুলি কোৱা হ'ব গ্ৰেনা বুলি কোৱা হ'ব ঠিক আছে আৰু ইয়াৰ এখন এখন প্লেটত কি বুলি কোৱা হ'ব থাইলকাইড বুলি কোৱা হ'ব ঠিক আছে ইয়াৰ এখন এখন প্লেটত থাইলকাইড বুলি কোৱা হ'ব বা থাইলকয়েড বুলি কোৱা হ'ব আৰু এই থাইলকয়েডৰ ভিতৰতে আমাৰ ক্লোৰোফিল সোমাই থাকিব আৰু এই ক্লোৰোফিলৰ ভিতৰতে আমাৰ মেগনেছিয়াম সোমাই থাকিব আৰু এইটো এটা ফুড প্ৰসেছ মানে ফটোসিনথেসিসৰ আটাইতকৈ কি হ'ব এটা ইমান ডাঙৰ চোৱাচোন ইয়াৰ চিষ্টেম দিছেনে ক'বলৈ ভাল গছে খাদ্য ক'ৰ পৰা পায় সূৰ্য পোহৰৰ পৰা পায় কাৰ্বন ডাই অক্সাইডলৈ পানী পায় কিন্তু ভিতৰত চোৱা কিমানখিনি ভিতৰত জামেলা আছে হয়নে সো ইয়াৰ ভিতৰত কি হ'বগৈ আমাৰ ক্লোৰোফিলটো ইয়াত থাকিব কোনটো গ্ৰেনা গৈ থেলকাইড গৈ পেলাই থেলকাইড মানে ইয়াত এখন এখন সিংগল প্লেট ঠিক আছে এই থেলকাইড কি থাকিব আমাৰ ক্লোৰোপ্লাষ্ট থাকিবগৈ ঠিক আছে আৰু এই ক্লোৰোপ্লাষ্টৰ ভিতৰত আমাৰ মেগনেছিয়াম সোমাই থাকিব ঠিক আছে মেগনেছিয়াম সোমাই থাকিব যিটো আমাৰ সানলাইটে গৈ পেলাই চাৰ্জ কৰিব হয়নে ওকে সেইখিনি আমাক দৰকাৰ নাই আমি ডাঙৰ হলে পাম এইখিনি ওকে সো তোমালোকৰ এতিয়া বেসিক এইখিনি মই অলপ এক্সট্ৰা কৈ দিছো এইখিনি তোমালোকৰ পৰীক্ষা হয়তো নাহে মোৰ মতে কিন্তু ইয়ালৈকে আমাৰ ফৰ্মুলাটো মেইন ঠিক আছে আৰু এই কিউটাইল এপিডাৰ্মিছ এইকেইটা মেইন কথা ঠিক আছে সেলৰ এটা কি হ'ব প্লান্ট সেলৰ এটা কথা কি আমাৰ
পাতত কি থাকিব কিউটাইল তাৰপৰা এপিডাৰ্মিছ তাৰপৰা কি থাকিব আমাৰ প্লান্ট চেলৰ ভিতৰত থাকিব কি আমাৰ ক্লোৰোপ্লাষ্ট আৰু ক্লোৰোপ্লাষ্টৰ ভিতৰতে ক্লোৰোফিল থাকে সেইকাৰণে আমি ইয়াত আমি ক্লোৰোপ্লাষ্ট লিখিলেও ভুল নহ'ব ঠিক আছে নে কিন্তু তোমালোক টু দি পইণ্ট কৈ দিয়া হৈছে যে ক্লোৰোফিল সো আমি ক্লোৰোফিল লিখিছো কিন্তু যদি ইয়াত ক্লোৰোপ্লাষ্ট থাকে কিবা ভুল হ'ব নেকি কোৱা কাৰণ ক্লোৰোপ্লাষ্টৰ ভিতৰতেতো ক্লোৰোফিল সোমাই থাকে ন হয় নাই সো ফটোচিনথেসিস কোনোবাই বুজি নোপোৱাকৈ আছা নেকি ফটোচিনথেসিস কোনোবাই বুজি নোপোৱাকৈ আছা নেকি কোৱা ঠিক আছে সো এইটো কি আমাৰ ফটোচিনথেসিসৰ গোটেই প্ৰচেছটো কোনোবাই বুজি নোপোৱাকৈ আছা নেকি মোক কোৱা সো বুজি পাইছা ফটোচিনথেসিস কাক কয় ক্লিয়াৰ হৈছে ওকে নেক্সট কনসেপ্ট এটা হল ফটোচিনথেসিস তাৰপৰা আহিলে আমাৰ হেটেৰোট্ৰফিক মানে কি যেতিয়া আমি আমাক বুজাব যেতিয়া আমি নিজৰ খানা নিজে খাব নোৱাৰো ন এইবোৰ হ'ব হেটেৰোট্ৰফিক নাম চোৱা হেটেৰোট্ৰফিক নিউট্ৰিশন ইজ এ মোড অফ নিউট্ৰিশন in which organisms depend upon other organisms ji belego upor depend koribole khana karone jia thakibo karone they cannot make their own food like green plants example human tahati nije ki koy green plant or gota khana banabo nware okon green plant nijor khana banai khabo parile ঠিক তেনেকে গ্ৰীণ প্লেন্টৰ নিচিনাকে আমি বা যি অৰ্গেনিজমে নিজৰ খানা নিজে বনাই খাব নোৱাৰে সেইবিলাক কি বুলি কোৱা হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশন বুলি কোৱা হ'ব সেইবিলাক কি বুলি কোৱা হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশন বুলি কোৱা হ'ব ডান হেটেৰোট্ৰফিক নিউট্ৰিশন ডান এতিয়া আমি চাম আমি হেটেৰোট্ৰফিক নিউট্ৰিশনৰ বিষয়ে চাম ঠিক আছে ওকে হেটেৰোট্ৰফিক নিউট্ৰিশন কাক ক'ব হেটেৰোট্ৰফিক নিউট্ৰিশন ফটোচিনথেসিস এবাৰ কৰিলে আকৌ আহিব যে ইয়াত কেলে কি হয় ন ওকে সো এই যেতিয়া ফটোচিনথেসিস হয় তেতিয়া কেইটামান কাম হয় কি হ'ব সানলাইটটো ক্লোৰোফিলে এবজৰ্ব কৰিব আৰু কি হ'ব লাইট এনাৰ্জি কেমিকেল এনাৰ্জিলে ট্ৰান্সফাৰ কৰিব আৰু কি হ'ব H2O ক স্প্লিট কৰিব এই H2O যে আছে ইয়াক স্প্লিট কৰি দিব ঠিক আছে ইয়াক স্প্লিট কৰি দিব H2O টো ইয়াক কি হ'ব স্প্লিট কৰি দিব আৰু কাৰ্বন ডাই অক্সাইড কি হ'ব ৰিডাকচন হ'ব এই ৰিডাকচন এটো আমি অক্সিডেশন মই যেতিয়া পঢ়াম তেতিয়া মই এই বিষয়ে কম ঠিক আছে না মই যে অক্সিডেশন এণ্ড ৰিডাকচনৰ কথা কম ন ইয়াৰ পাছৰ ভিডিঅত তেতিয়া মই এই পইণ্টটো পঢ়াম এই পইণ্ট যেটা কি আছে পেন্ডিং আছে সো পইণ্ট যদি মই এতিয়া কৈ দিও তোমালোক খেলিমেলি লাগিব সো ৰিডাকচন আৰু অক্সিজেন মানে অক্সিডেশন কি হ'ব তাত কম এটো পইণ্ট থাকি যাব ঠিক আছে না ওকে এটা আমি হেটেৰোট্ৰফিক নিউট্ৰিশন কাক কয় ক্লোৰোপ্লাষ্ট এগল নি মই তো ভালে কৈছো ন দিস আৰ কি হ'ব স্মল অৰ্গানেলছ found in the plant cell it contain chlorophyll which absorbs sunlight for photosynthesis মই ইয়াৰ বিষয়ে আগৰ স্লাইডতে পঢ়াই দিলো হয়নে সো এটো গম পালো আমি যে ক্লোৰোপ্লাষ্ট ই থাকে কত এই এটা অৰ্গানেলছ স্মল অৰ্গানেলছ হয় যি সানলাইটটো এবজৰ্ব কৰে আৰু যি ফটোচিনথেসিসত হেল্প কৰে হৈ যাব ওকে এটা হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশনত আমাক গম পাও আমি তিনটা থাকে ইয়াত কি থাকে বুলি ক'লে কি হ'ব তিনটা হেটেৰোট্ৰফিক নিউট্ৰিশন চাবা দেই ইয়াৰ এক নম্বৰতে আহি যাব তোমাৰ কি আহিব এক নম্বৰতে আহিব তোমাৰ ইয়াত কি হ'ব সেপ্ৰোফাইটিক মানে দুই নম্বৰতে আহিব তোমাৰ প্যাৰাচিটিক আৰু তিন নম্বৰতে আহিব তোমাৰ হলজয় ঠিক আছে না এই সেপ্ৰোফাইটিক অৰ্গানিজম মানে হেবিলাক হ'ব যি অৰ্গানিজমে ডিকেইং মানে গেলি যোৱা আৰু ডেড আৰু মৰি যোৱা ডেড বা ডিকেইং গেলা পচা বস্তুবোৰ খাই পেলাই নিজে ডিপেন্ডেন্ট হয় মানে বেলেগৰ ওপৰত ডিপেন্ডেন্ট আলটিমেটলি কিন্তু গেলা পচা আৰু গেলি যোৱা তোমাৰ ডিকে ডেড হৈ যোৱা সেইবিলাকৰ পৰা খাই মানে সেইবিলাকৰ পৰা নিউট্ৰিয়েন্টছ লৈ পেলাই জীয়াই থাকে সেইবিলাক কি বুলি কোৱা হ'ব সেপ্ৰোট্ৰফিক এনিমেল বা সেপ্ৰোট্ৰফিক নিউট্ৰিশন বুলি কোৱা হ'ব আৰু সেপ্ৰোট্ৰফিক যেনে কি হ'ব ফাংগি হ'ব ঠিক আছে না ফাংগি হ'ব ওকে নেক্সট প্যাৰাচিটিক মানে হেবিলাক অৰ্গানিজমক বুজাব যিবিলাক অৰ্গানিজমে বেলেগৰ ওপৰত ডিপেন্ড কৰিব তাৰ মানে চাবা দেই এটা মহ বা এটা পেলু ঠিক আছে এটা মহে যদি আমাক কামুৰিব যেতিয়ালৈকে হে মানে পয়জনাছ নহব নৰ্মেল যিবিলাক মহ ন এই মহটো যদি আমাক কামুৰিব ই কামুৰি পেলাই আমাৰ পৰা খালে ই আমাৰ পৰা নিউট্ৰিয়েন্টছ লৈ ব্লাডত থকা গোটেইখিনি লৈ গ'ল সো ইও জীয়াই আছে আৰু আমিও জীয়াই আছো মোক যেতিয়া এটা মহ এটা কামুৰিব মই এনেকৈ দিম উচিত মহটো উৰি গ'ল ধৰা কেইটা মানে মৰি গ'ল বা উৰি গ'ল যেতিয়া উৰি গ'ল বেলেগৰ পৰা খাই নেকি নাই খোৱা ই লিভিং অৰ্গেনিজমৰ পৰা খাই যাব আৰু সেই পাৰ্টিকুলাৰ লিভিং অৰ্গেনিজমটো জীয়াই থাকিব যাৰ পৰা সি ফুড ইনটেক কৰিব সিও জীয়াই থাকিব আৰু যি খাব সিও জীয়াই থাকিব সো তেনেকুৱা যিবোৰ অৰ্গেনিজম হ'ব সেইবিলাক কোৱা হ'ব প্যাৰাচিটিক অৰ্গেনিজম বা প্যাৰাচিটিক নিউট্ৰিশন বুলি কোৱা হ'ব তাৰমানে কি হ'ব টেপৱৰ্ম কি হ'ব এটা কিহৰ এক্সাম্পল হ'ব এই এটা প্যাৰাচিটিকৰ এক্সাম্পল হ'ব আৰু হলজয় কি হ'ব ডাইজেষ্টিভ হ'ব লাগিব এছিমিলেশন হ'ব লাগিব মানে যেতিয়া এটা মানে এটা বডিৰ ভিতৰত ডাইজেশন
এইটো এছিমিলেশ্যন এইবিলাক কি হয় মই কম পাছত ঠিক আছে আৰু এইবিলাক এই গোটেই প্ৰচেছবিলাক যিবোৰ অৰ্গেনিজমৰ গাত থাকিব সেইবিলাক কি হ'ব হলজৈক বুলি কোৱা হ'ব যেনেকৈ হিউমেন এটা কি হ'ব হলজৈক হ'ব হয়নে হলজৈক কি হ'ব নিউট্ৰিশ্যন হ'ব চ' এতিয়া আমি এইকেইটা বিষয় পঢ়িম না আমি হলজৈকৰ বিষয় পঢ়িম হেটেৰট্ৰফিকৰ আমি এতিয়া হলজৈকৰ বিষয় ষ্টাৰ্ট কৰিম ঠিক আছে নে চ' হেটেৰট্ৰফিক কাক ক'ব আমি গম পালোৱে যে যিটো নিউট্ৰিশ্যনত কি হ'ব যি নিজৰ খানা নিজে বনাই খাব নোৱাৰে বেলেগৰ ওপৰত ডিপেণ্ড কৰিব সেইটো হ'ব কি আমাৰ হেটেৰট্ৰফিক হয়নে কি হ'ব কি আমাৰ হেটেৰট্ৰফিক হৈ গ'ল অ'কে এতিয়া আমি হেটেৰট্ৰফিকৰ তিনিটা ভাগ গম পালো হ'ল এইকেইটা Saprophyte কি হ'ব the mode of nutrition in which organism obtain food from dead and decaying organic matter like bacteria fungus তুমি যি লিখা তাৰপৰা আহিলে parasitic nutrition parasitic কাক ক'ব the mode of nutrition in which organism obtain মানে লাভ কৰে খানা মানে food কাৰ পৰা লাভ কৰিব from another organism without killing them তাহাঁতক নমৰাকৈ যেতিয়া খাব সেইটো কি হ'ব parasitic nutrition বুলি কোৱা হ'ব যেনেকৈ tapeworm বা mosquito হ'ব আৰু আহিলে হলজৈক নিউট্ৰিশ্যন যেনেকৈ the mode of nutrition that involves ingestion ঠিক আছে নে ডাইজেশ্যন হ'ব লাগিব ইনজেকশ্যন হ'ব লাগিব আৰু এবজৰ্পশ্যন হ'ব শোষণ হ'ব লাগিব আৰু এছিমিলেশ্যন অফ লিকুইড অৰ সলিড অৰ্গেনিক মেটেৰিয়েল হ'ব লাগিব যেনেকৈ হিউমেন যেনেকৈ কি হ'ব হিউমেন ঠিক আছে নে চ' এতিয়া আমি কি হ'ব হেটেৰট্ৰফিক নিউট্ৰিশ্যনৰ আমি হিউমেনৰ বিষয়ে চাম মানে হিউমেন নিউট্ৰিশ্যনৰ বিষয়ে আমি এতিয়া পঢ়িম ভালকৈ মন দি থাকিবা হিউমেন নিউট্ৰিশ্যনৰ বিষয়ে আমি এতিয়া পঢ়িম চোৱা নিউট্ৰিশ্যন ইন হিউমেন ঠিক আছে নে নিউট্ৰিশ্যন ইন হিউমেন ঠিকে আছে এতিয়া আমি কি চাম নিউট্ৰিশ্যন ইন হিউমেন অ'কে কালাৰটো বেছি ব্ৰাইট হৈছে নেকি বাৰু কালাৰ ব্ৰাইট হৈছে চোৱাচোন ব্লাৰ হৈ যাব নহ'লে ব্ৰাইট হ'লে মানে কিয় ইমান হোৱাইট লাগিছে বাৰু মোক নেদেখিলেও হ'ব হা অলপ লাইটটো নহ'ব লাইটটো বন্ধ কৰিলে এতিয়া ঠিকে আছে নে বগাটো বেছি হৈ গ'ল কেনেকৈ লাইভ হৈ আছে নহয় আকৌ ঠিক কৰিব এতিয়া অসুবিধা হ'ব হা চ' এনেকৈ চাওক আৰু হ'ব এক ছেকেণ্ড ব্ৰাইটনেছটো যদি অকণমান কেমেৰাত চোৱাচোন পোৱা যাব নেকি আচ্ছা হৈ গ'ল নেকি অ'কে ডান না অ'কে চোৱা এতিয়া আমি চাম নিউট্ৰিশ্যন ইন এনিমেল ঠিক আছে নিউট্ৰিশ্যন ইন এনিমেল মোৰ ছবিটো বৰ এটা ভাল নহয় কিন্তু ছবিত ফ'কাছ নকৰিবা নহ'লে কনচেপ্টটো ল'বা ঠিক আছে নে ইয়াত ছবি আছে নেকি কেনেবাকৈ আছে ছবি ঠিক আছে আমি তাৰ আগতে আমি অলপ কনচেপ্ট চাওঁ নিউট্ৰিশ্যন ইন হিউমেন ক'ৰ পৰা ষ্টাৰ্ট হ'ব মানে মানুহৰ খাদ্য খোৱাটো ক'ৰ পৰা আৰম্ভ হ'ব আমি সেই বিষয়ে চাম ঠিক আছে নে অ'কে মানুহৰ খাদ্য আমি ক'ত খাম প্ৰথমে মুখত খাম মানে আমি মুখত খাম মাউথত যাব প্ৰথম ক'ত যাব খানা মাউথত যাব হৈ গ'ল মাউথত গৈ পেলাই আমাৰ কাম কৰিব কোনে দাঁতেৰে ভাঙিব লাগিব টিঠে ভাঙিব তাৰ পৰা জিভাই লুটিয়াব লাগিব বা সোৱাদ ল'ব লাগিব টেঙা নে মিঠা নে জ্বলা নে তিতা নে হয় নাই চ' আমাৰ কি হ'ব টাঙৰ ৰোল আহিব চ' টাঙৰ ৰোল যোৱাৰ পাছতহে আমি বেলেগ চাব লাগিব চ' মুখত খানা যাব ঠিক আছে নে চোৱা এতিয়া কথা হ'ল যে আমাৰ কিছুমান খালী জেগা থাকে মানে পেটত খালী জেগা থাকে আৰু আমাৰ বুকুত খালী জেগা থাকে আমাৰ মুখত খালী জেগা থাকে সেই খালী জেগাবোৰ কি কওঁ মানে কেভিটি বুলি কয় কেভিটি মানে খালী জেগা চ' মুখৰ খালী জেগাটো কোৱা হয় বাকাল কেভিটি বুকুৰ খালী জেগাটো কোৱা হয় চেষ্ট কেভিটি বা থেৰচিক কেভিটি আৰু এইটো হ'ল এবডমেন কেভিটি হৈ গ'ল চ' এতিয়া আমাৰ মাউথ হৈ মুখত কৰিলে আমাৰ খালী জেগা আছে নাই চ' খালী জেগাত আমি প্ৰথমে খানাখিনি দিম ফুডখিনি দিম আৰু ফুডখিনি আমি ষ্টাৰ্চ বুলি ক'ব পাৰোঁ ঠিক আছে নে চ' ফুডখিনি মুখত দিম মুখত দিয়াৰ লগে লগে ফুডখিনি কি হ'ব ইয়াত আমাৰ গ্লেণ্ড আছে গ্লেণ্ড মানে কিছুমান মোনা টোপোলা কিছুমান আমাৰ গ্লেণ্ড থাকে এই গ্লেণ্ডবিলাক কি বুলি কোৱা হয় টোপোলা বা আমি মোনা বুলি ক'ব পাৰোঁ যিবিলাকত হৰমন বা কি ৰিলিজ হ'ব এনজাইম ৰিলিজ হ'ব হৰমন ব্লাডৰ লগত আহিব আৰু এনজাইম উইদাউট ব্লাড ৰিলিজ হ'ব আমাৰ মুখত তিনিযোৰ গ্লেণ্ড থাকে আমাৰ গ্লেণ্ড থাকে আৰু চেলিভাৰী গ্লেণ্ডৰ পৰা ইয়াত চেলাইভা উৎপন্ন হ'ব চেলাইভাৰী কি হ'ব চেলিভাৰ এটা গ্লেণ্ডৰ নাম তাৰ পৰা প্ৰডিউচ হোৱা যিটো এনজাইম তাক কোৱা হ'ব চেলিভাৰী এমাইলেজ বুলি কোৱা হ'ব ভালকৈ মন দিবা ঠিক আছে গ্লেণ্ডৰ পৰা কি ওলাব চেলাইভা মানে আমাৰ লালতি যিবিলাক আমাৰ লালতি আমাৰ পিছল যে থু বুজে হয় নাই কেতিয়াবা মানে আমি যেতিয়া কিবা খাম চাবা দেই আমি যেতিয়া ৰুটি এটা চুবাম সেই চুবৰ ৰুটিবিলাক হাতত লৈ চাবাচোন তোমালোকে দিবাচোন দীঘলকৈ লাগিব হয় আৰু সেইবিলাক কি কৰিব এইবিলাক কি হ'ব এনজাইম কি হ'ব এইবিলাক চেলাইভা বুলি কোৱা হ'ব ঠিক আছে চেলাইভা উৎপন্ন হ'ব ক'ত হ'ব মুখত হ'ব অ'কে চ' মুখত দাঁতেৰে ভাঙিব লাগিব দাঁত কেইটা আমাৰ চবেই জানো চাই কি কয় আমাৰ দাঁত 32টা দাঁত আমাৰ ওপৰত 4টা থাকে এনেকৈ কৰি পেলাই হয়নে আৰু এইফালে আমাৰ জোঙা দুটা থাকে হয়নে জোঙা দুটা থাকে আৰু ওপৰলৈ আমাৰ কি থাকে আমাৰ গুৰি দাঁত থাকে আমাৰ হয়নে
এনেকৈ আমাৰ গুৰিদাঁত থাকে আৰু এইফালেও আমাৰ কি যাব এনেকৈ ওপৰলৈ আমাৰ কি যাব এনেকৈ গুৰিদাঁত যাব বেয়া হৈছে অকাটো আমাৰ এনে গুৰিদাঁত ওপৰলৈ যাব চ' আমাৰ দাঁত হ'ল কেইটা হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰমানে আমাৰ 16টা দাঁত পালোঁ আমি 16টা দাঁত আমাৰ ক'ত আছে ওপৰৰ ফালে আছে চ' তললৈও আমাৰ থাকিব দাঁত 1 2 3 4 আকৌ জোঙা জোঙাটো থাকিব আমাৰ হয়নে তাৰপৰা আমাৰ ওপৰলৈ দাঁত যাব হয়নে 1 2 3 4 5 1 2 3 4 5 হৈ গ'ল এফালে গ'ল আমাৰ 5টা আকৌ তেনেকৈ আমাৰ এইফালেও যাব 1 2 3 4 5টা দাঁত গুচি গ'ল হয়নে চ' এই 4টা প্ৰথম দাঁতৰ কাম কি হ'ব ই ছিঙিব কি ক'ব ই ছিঙিব সৰু বস্তু মানে কোমল বস্তু ছিঙিব আৰু যদি টান বস্তু আমি পিয়ৰ দি ছিঙিম হয়নে অ'কে এই প্ৰথম 4টা দাঁতক কোৱা হ'ব ইনচিজাৰ আৰু এই চুকৰ দুটা কোৱা হ'ব কেনেল আৰু এই দুটা কোৱা হ'ব প্ৰিমলাৰ আৰু এইকেইটা কোৱা হ'ব মলাৰ ঠিক আছে নে ইনচিজাৰ কেনেল প্ৰিমলাৰ আৰু কি কোৱা হ'ব মলাৰ টোটেল আমাৰ কি হ'ব 16 প্লাছ 16 কি হ'ব 16 প্লাছ 16 আমাৰ 32 দাঁত কিন্তু আমাৰ যে আগতে সৰুতে আমাৰ যে দাঁত সৰিছিলে পাহৰিলা বেবি টিথ বুলি কয় যে গাখীৰ খোৱা দাঁত বুলি কয় যে সেই তেতিয়া আমাৰ 20টা দাঁত সৰি গৈছিলে 20টা আমাৰ গাখীৰ খোৱা দাঁত আমাৰ সৰি গৈছিলে চ' আমাৰ টোটেল দাঁত কিমান হ'ব 32 প্লাছ 20 আমাৰ যদি গোটেই জীৱন কালত আমাৰ 52টা দাঁত থাকে এটা মানুহৰ জীৱন কালত কিমান দাঁত থাকে 52টা আমাৰ দাঁত থাকে হ'বনে চ' দাঁতৰ কাম কি হ'ব ভঙা চিঙা কৰিব টুকুৰা টুকুৰ কৰিব ঠিক আছে নে ই কৰিবই টুকুৰা টুকুৰ কৰিব তাৰপৰা হ'ব জিভা জিভাৰ কাম কি হ'ব জিভাৰ কাম দুটা হ'ব ই খানাখিনি নহ'লে ৰ'ল কৰিব খানাখিনি নহ'লে ৰ'ল কৰিব নহ'লে কি কৰিব টেষ্ট ল'ব ই নহ'লে ৰ'ল কৰিব নহ'লে ই টেষ্ট ল'ব কাম মানে আৰু মাউথত যেতিয়া খানাবোৰ চুবাই ৰাখিব এই ষ্টাৰ্চবিলাক যেতিয়া চুবাই ৰাখিব এই ষ্টাৰ্চবিলাকত কি লাগিব চেলাইভা লাগিব চেলাইভা মানে কিবা লালটিবিলাক লাগি পেলাই খানাবিলাকত সানি পেলাব হয়নে গোটেই লালটিবিলাক খানাত কি হ'ব মিক্স হ'ব ঠিক আছে নে খানাত লালটি মিক্স হ'ব আৰু এই লালটি কি কৰিব কাৰ্বহাইড্ৰেটবিলাক ভাঙিবলৈ সহায় কৰে ঠিক আছে নে যিবোৰ আমাৰ ফুডত থকা কাৰ্বহাইড্ৰেট ন সেই কাৰ্বহাইড্ৰেটবিলাক হজম কৰিবলৈ অৰ্থাৎ ডাইজেষ্ট কৰিবলৈ ই সহায় কৰে বা সৰু সৰু টুকুৰা কৰিবৰ কাৰণে ই ভাঙিবলৈ সহায় কৰিব বুজি পাইছা ওকে নেক্সট আমি চাম এতিয়া নেক্সট লাইনত কি আছে চোৱা এতিয়া আমি চাম এই খানাবোৰ তাৰপৰা ক'ত যাব চাবা দেই খানাবোৰ তাৰপৰা ক'ত যাব এতিয়া ওকে খানাবোৰ আমি ক'ত খালোঁ আমি খালোঁ ক'ৰবাত মুখেদি খালোঁ মাউথৰ পৰা আমি খানাবিলাক ইনটেক কৰিলোঁ হয়নে খানা আমি ইনটেক কৰিলোঁ খানা ইনটেক কৰাৰ পাছত আমাৰ গ্লেণ্ডৰ পৰা কি ওলাব আমাৰ গ্লেণ্ডৰ পৰা আমাৰ কি ওলাব এনজাইম ওলাব বা চেলাইভা ওলাব হয় নাই চেলাইভা মানে লেলাউটি যিবোৰ খানাবিলাকত পুৰা সানিব সেইকাৰণে ভাত খোৱাৰ আগত বেছি পানী খাব নালাগে আৰু ভাত খোৱাৰ পাছত বেছি পানী খাব নালাগে কিয় কাৰণ এই লেলাউটিবিলাক তুমি যদি ভাতটো খাই দিয়া এই লেলাউটিবিলাক ছাইড হৈ যাব আৰু খানাবোৰ ছাইড হৈ যাব আৰু ছাইড হৈ যোৱাৰ লগে লগে তোমাৰ পেটত গৈ হজম নহ'ব তোমাৰ ক'বা গেছ হৈছে আজি পেটটো কিবা এটা কৰিছে আমাৰ পেটটো বিষাইছে কিয় ক'বা কাৰণ তোমাৰ খানাত পানীবিলাক যে মিছ হৈ গ'ল লেলাউটিবিলাক ছাইড কৰি দিলে চ' হজম হোৱাত দিগদাৰ হ'ব হয়নে চ' সেইকাৰণে ভাত খোৱাৰ পাছতে মাত্ৰ আধা গিলাচ পানী খালে আমাৰ হৈ যাব ঠিক আছে নে লাগিলে আমি আধা ঘণ্টা পাছত খাই দিম আৰু অ'কে নেক্সট চোৱা তাৰপৰা খানাবিলাক যে যাব আমাৰ কোনডাল পাইপেদি যাব খানা খোৱা মই পাছত ক'ম যে আমাৰ এই ডিঙিত আমাৰ উশাহ লোৱা পাইপ আৰু খানা খোৱা পাইপ যে বেলেগ বেলেগ আছে মই সেইটো পাছত তোমালোকক দেখুৱাম ঠিক আছে নে খানা খোৱা উশাহ লোৱা পাইপডাল কি হ'ব ভাগ হ'ব সেইটো আমি বেলেগকৈ পঢ়িম ঠিক আছে নে কিয় আমাৰ হিকটি আহে হয়নে সেইখিনি পাছত পঢ়িম অ'কে এতিয়া চোৱা এই খানাবিলাক আমাৰ যাব খানাবিলাক আমাৰ তললৈ যাব খানাবিলাক গৈ পেলাই ক'ত যাব আমাৰ এই পাইপডালত যাব আৰু এই পাইপডালত কি বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব আমাৰ খানা খোৱা যিডাল পাইপ হ'ব ন এই পাইপডালত কি বুলি কোৱা হ'ব আমাৰ ইছ'ফেগাছ বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব বা আমি ইয়াক ফুড পাইপ বুলি ক'ব পাৰোঁ ইয়াক আমি কি ক'ব আমি ফুড পাইপ বুলি ইয়াক আমি ক'ব পাৰোঁ মানে খাদ্য যোৱা পাইপডাল হয়নে ফুড পাইপ হয়নে চ' আৰু কি হ'ব এই পাইপডাল আমাৰ কি হ'ব এইডাল আমাৰ যিটো আমাৰ ষ্টমাক ন ষ্টমাক মানে কি আমাৰ যিটো পেট ষ্টমাক মানে কি ষ্টমাক কি যে এটা অৰ্গেন আৰু যিটো কি হয় খানা খালে ডাঙৰ হৈ যায় আৰু খানা নাখালে সৰু হৈ থাকে ঠিক আছে চ' ষ্টমাকত যাব অ'কে চোৱা এই ষ্টমাকলৈ আহিব আৰু এই পাইপডালৰ নাম কি দিয়া হ'ব একদম আমাৰ মুখৰ পৰা আমাৰ ইয়াৰ পৰা ইয়ালৈকে পাইপডালৰ নাম কি দিয়া হ'ব ইয়াক কি হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব হৈ গ'ল এই কি কোৱা হ'ব ইয়াক ইছ'ফেগাছ বুলি কোৱা বা ফুড পাইপ বুলি কোৱা হ'ব ঠিক আছে এই খানাবোৰ যে আহিব থপককৈ পৰি যাব নেকি খানা এটা খাই দিলে বোলে টপককৈ পৰি গ'ল তেতিয়া কি হ'ব বোলে খানা এটা মই খাই আছোঁ টপককৈ পৰি গ'ল চাউণ্ড দিব টপং কৰিব বোলে আমি পানী খাইছোঁ টপ টপ টপকৈ আহি পৰিব হয়নে পানীৰ টেপ খোলাৰ চাউণ্ড দিব ইয়াত তেনেকৈ নাখায় ইয়াত এটা প্ৰচেছ আছে
যিটো পেৰিষ্টেলটিক প্ৰচেছ বা পেৰিষ্টেলচিছ প্ৰচেছ বুলি ক'ব পাৰোঁ আমি সেই পেৰিষ্টেলটিক প্ৰচেছৰ দ্বাৰা খানাখিনি আমি খোৱা ষ্টাৰ্চখিনি লাহে লাহে আনিব তাৰমানে পাইপডাল যদি আমাৰ ডিঙি ভাগি যদি আমাৰ এনেকুৱা হয় যদি খানাখিনি ইয়াত আছে তেতিয়া এইফালে চেপি দিব এইফালে চেপি আনিব এইফালে চেপি দিব তাৰমানে এইফালে যাবলৈ দিব এইফালে অলপ বহল হৈ দিব আকৌ যদি খানা এইখিনি পায় এইখিনি চেপি দিব আকৌ এইফালে বহল কৰি দিব এনেকৈ চেপা বহল কৰাৰে খানাটো কি হ'ব ডিঙিৰ পৰা আমাৰ পাকস্থলী অৰ্থাৎ ষ্টমাকত আনি পেলাই এৰি দিব ঠিক আছে নে আমাৰ কি দিব ষ্টমাকত আনি পেলাই এৰি দিব সো আমাৰ এইটো কি হ'ব ষ্টমাক এটা কি হয় অৰ্গেন হয় য'ত কি থাকিব আমাৰ খোৱা খাদ্যবিলাক আমাৰ কি হ'ব ষ্ট'ৰ হ'ব ঠিক আছে সো আমাৰ ষ্টমাকত আহি পেলাই খাদ্যবিলাক পৰিব আৰু খাদ্যবোৰ কি লাগি আহিছে আমাৰ চেলিভাৰী এমাইলেজ লাগি আহিছে সো খানাবোৰ ক'ত হ'ব এতিয়া পাকস্থলী অৰ্থাৎ ষ্টমাকত আহি খানাবিলাক পৰিব আৰু এই অৰ্গেনটো কি বুলি ক'ব ষ্টমাক বুলি কোৱা হ'ব ঠিক আছে নে ষ্টমাক বুলি কোৱা হ'ব আৰু ষ্টমাকত আছে আমাৰ গেষ্ট্ৰিক গ্লেণ্ড আছে বা মানে কি আমাৰ গেষ্ট্ৰিক গ্লেণ্ড আৰু গেষ্ট্ৰিক গ্লেণ্ডত আমাৰ কি কি থাকিব চাবা দেই ইয়াত আমাৰ উৎপন্ন থাকিব এটা এচিড থাকিব HCl ও সাংঘাতিক এচিড আকৌ হাইড্ৰক্লৰিক এচিড তোমাক যদি ছালত পৰা ছাল ছিঙি দিব হাইড্ৰক্লৰিক এচিড থাকিব তাৰপৰা তুমি মিউকাছ পাবা তুমি মিউকাছ পাবা তুমি পেপচিন পাবা তুমি কিবা পেপচিন পাবা হাইড্ৰক্লৰিক এচিড পাবা মিউকাছ পাবা আৰু পেপচিন পালা হৈ গ'ল এতিয়া চাবা এই আমি খোৱা ষ্টাৰ্চবিলাক যে গ'ল এই ষ্টাৰ্চবিলাকত এতিয়া হাইড্ৰক্লৰিক এচিডৰ কাম কি ইয়াত হাইড্ৰক্লৰিক এচিডৰ কাম কি হ'ব জানানে এই আমি খোৱা খানাত কেতিয়াবা আমি হাত নোধোৱাকৈও খাই দিওঁ যি পাওঁ খাই দিওঁ সেই খাদ্যত যাতে বীজাণু যায় আৰু সেই বীজাণুবিলাক মাৰিবৰ কাৰণে বেক্টেৰিয়াবিলাক কোনে কিল কৰিব বেক্টেৰিয়াবিলাক কিল কৰিব কোনে আমাৰ হাইড্ৰক্লৰিক এচিডে কৰিব বেক্টেৰিয়াবিলাকক কিল কৰি দিব ঠিক আছে নে হাইড্ৰক্লৰিক এচিডে কৰিব বেক্টেৰিয়াবিলাকক কিল কৰিব আৰু আমি খোৱা খানাবিলাক ষ্টাৰ্চবিলাক কি বনাব এচিডিক কৰি দিব আমি খোৱা খানাবোৰ এচিডিক কৰি দিব মানে এচিড হানি দিব কাৰণ এটা কি হয় এটা এচিড হয় নাই হয় হাইড্ৰক্লৰিক এটা এচিড হয় কি কৰিব খানাবিলাক আমাৰ পুৰা হানি দিব মানে এচিডিক কৰি পেলাব ওকে চাবা এতিয়া মোক কোৱা স্যাৰ যে ইমান খাটাৰনাক এটা এচিড আমাৰ পেটৰ ভিতৰত সোমাই আছে আমি কেনেকৈ বাচিছো এই মিউকাছ এটা ইনাৰ লাইনিং পাৰ্টিচেল হয় ই কৰি ইনাৰ লাইন কৰে ঠিক আছে এইটো কি আমাৰ এই মিউকাছটো পোৱা যায় আৰু মিউকাছৰ ভিতৰত কি থাকিব আমাৰ হাইড্ৰক্লৰিক এচিড থাকিব আৰু ইয়াৰ কি হয় পেপচিন আছে পেপচিনৰ কাম কি পেপচিনৰ কাম হ'ব প্ৰটিনক ভাঙিবলৈ চেষ্টা কৰিব ই কৰি প্ৰটিনক ভাঙিবলৈ চেষ্টা কৰিব ঠিক আছে ই প্ৰটিনক ভাঙিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে নে ওকে সো এই খানাটো আহিলে ইয়াত আছে ইয়াত কি হ'ব ইয়াৰ পুৰা এচিডিক হৈ গ'ল গোটেই হাইড্ৰক্লৰিক এচিড লগ লাগি মানে এচিডিক কৰি দিলে হৈ গ'ল ওকে এতিয়া ইয়াত কি লাগিলে প্ৰটিন আহি গ'ল আৰু কি আহিলে আমাৰ এইটো মানে কি মিউকাছ আহি গ'ল ওকে ঠিক আছে এতিয়া খানাখিনি এতিয়া কি হ'ব এতিয়া হজম হ'ব আৰু হজম অকল আমাৰ ষ্টমাকতে নহয় গোটেই প্ৰচেছটো গৈ পোৱা শেষ হোৱাৰ পাছতহে হজম গোটেই কাম ডাইজেশ্যন কমপ্লিট হ'ব ঠিক আছে এতিয়া খানাখিনি যাব লাগিব ক'ত জানে স্মল ইণ্টেষ্টাইনত এতিয়া খানাখিনি যাব লাগিব এতিয়া কথা হ'ল যে স্মল ইণ্টেষ্টাইনত ভয় হৈ গ'ল খানাবোৰত লাগি আছে হাইড্ৰক্লৰিক এচিড পেটত একো দিগদাৰ নকৰে ইয়াত মিউকাছ আছে এতিয়া ক'ব যে ভাই মোৰ কি হ'ব এতিয়া যদি এই এচিড থোৱা খানাখিনি যদি কেনেবাকৈ মই সোমায় গোটেই ফুটা ফুটা হৈ যাব কি হ'ব এতিয়া ই লগে লগে লিভাৰলৈ ফোন কৰিব লিভাৰ ভাই মোক হেল্প কৰা লিভাৰ কৰিব এতিয়া আৰে ভাই টেনশ্যন নল'বা তুমি মই আছো চিন্তা নকৰিবা এই লিভাৰ কি গম পোৱা নে লিভাৰ এটা এনেকুৱা অৰ্গেন যি আটাইতকৈ বেছি চেল ডিভিজন কৰিব পাৰে ই আটাইতকৈ মানে লিভাৰ বেয়া হ'লে নিজে লিভাৰ ভাল কৰি ল'ব পাৰে ঠিক আছে নে ব্ৰেইনত আকৌ সেইটো চেল নাই যিটো চেল লিভাৰত আছে মানে আমাৰ বডিত থকা চেল ডিভিজন যিটো চেল বেছি চেল আমাৰ কৈছে আমাৰ ব্ৰেইনত মানে সেইটো চেল নাই ব্ৰেইনত বেছিকৈ থকা চেলটোৰ নাম হ'ল নিউৰন চেল আৰু নিউৰন চেলৰ ডিভিজন খুব কম হয় ঠিক আছে কিন্তু লিভাৰত সবতকৈ বডি আটাইতকৈ বেছি চেল ডিভিজন ক'ত হয় লিভাৰত হয় ঠিক আছে লিভাৰত হয় ওকে এই লিভাৰ ক'ব যে তুমি চিন্তা নকৰিবা মোৰ হাতত হাঠিয়াৰ আছে কি আছে মই বাইল জুচ বনাই থৈছোঁ বাইল সল্ট আৰু বাইল জুচ বনাই থৈছোঁ বাইল জুচ মই বনাই ৰাখিছোঁ তুমি টেনশ্যন নল'বা বাইল জুচ কি বস্তু চাবা দেই এতিয়া আমাৰ যে মানুহবোৰৰ যে গেছ হয় বুলি শুনিলে মায়ে কয়নে পেটটো কিবা এটা কৈছে ডিঙিটো পুৰি গৈছে বুকুলৈকে পুৰিছে বাবা গেছ হৈছে কি খাওঁ কাজিনে মূৰত যদি চেপি খাই দিয়ে কি হ'ব আমাৰ এইটো হৈ গ'ল এচিড কাজিনে মূৰ হৈ গ'ল এচিড প্লাছ এচিড ডাবল এচিড নহ'ব বেয়া হ'ব আৰু গেছ বেছি হৈ যাব সো তেতিয়া মাহঁতে কি কৈছে চাবচোন খাৰ খোৱা দেখিবা খাৰ হয়নে বেজ খোৱা দেখিবা বেজ খোৱা দেখিবা আৰু এই বেছক কি কোৱা হৈছে বেছক এটা পেকেটত ভৰাই দিয়া হৈছে যাৰ নাম দিয়া হৈছে ইনো আৰু এই ইনো খোৱাৰ লগে লগে আমাৰ 6 ছেকেণ্ডত কেলে গেছ ভাল হৈ যায় কাৰণ বেছ থাকে আৰু বেছে এচিডক নিউট্ৰেলাইজ কৰি দিয়ে হয় না এইখিনি পঢ়িবলৈ পাম পাছত ওকে সো বেছে কৰিব এচিডক নিউট্ৰেলাইজ কৰি দিয়ে হয় না সো গেছ ভাল হৈ যায় এতিয়া ক'লে যে লিভাৰ ক'লে যে তুমি চিন্তা নকৰিবা মোৰ বেছ থকা বাইল জুচ আছে মই বাইল জুচ পঠাই দিম তুমি টেনশ্যন নল'বা এই বাইল জুচ মই অলৰেডি বনাই পেলাই মই আমাৰ গ'ল্ড ব্লাডাৰ ভাইটিৰ ওচৰত থৈ দিছোঁ
গোল্ড ব্লাডাৰ ভাইটিৰ ওচৰত মই জমা কৰি ৰাখিছোঁ এই গোল্ড ব্লাডাৰ ভাইটিয়ে তোমাক যিমান লাগে দি দিব সিমান তুমি যোৱা গোল্ড ব্লাডাৰ ভাইটিক গৈ বিচাৰা যে ভাইটি মোক কি লাগে মোক বাইল জুচ লাগে তুমি যিমান খানা খাবা সিমান খানা মতে তোমাক স্মল ইন্টেষ্টাইনত খানা সোমোৱাৰ লগে লগে তোমাৰ মানে ষ্টাৰ্চ সোমোৱাৰ লগে লগে কি দি দিব ষ্টাৰ্চ সোমোৱাৰ লগে লগে কি দি দিব এই বাইল জুচ ৰিলিজ কৰি দিব হয় না ষ্টাৰ্চ যিমানে আহিব সিমান পৰিমাণৰ কি দিব বাইল জুচ দিব ঠিক আছে নে সো খানা খোৱা মতে কি আহিব বাইল জুচ আহিব যদি এফালৰ পৰা খানা খাই যা এফালৰ পৰা কি আহি থাকিব এফালৰ পৰা বাইল জুচ আহি থাকিব আৰু খানাটো এচিডটো কাটি পেলাই নিউট্ৰেলাইজ কৰি পেলাই পঠাই দিব বাৰু স্মল ইনষ্টাৰ ক'ব বাৰু বাচি গ'লো সেইটো কাৰণে বাৰু বাচি গ'লো কিন্তু প্ৰটিন আহি আছে এই প্ৰটিনক হজম কৰিবলৈ এবাৰ চেষ্টা কৰিছে তাত মানে কি পেপচিনে কিন্তু নোৱাৰিলে কি কৰা যায় এতিয়া প্ৰটিন আহিছে ফেট আহিছে ইমান হেভি বস্তু আহিছে মই অকলে হজম কৰিব নোৱাৰো কি কৰা যায় টেনচন নলবা এইখিতে এটা শুই আছে দেখিছানে এইখিতে বস্তু এটা শুই আছে ভালকে চোৱা এইখিতে বস্তু এটা শুই আছে দেখিছানে এইখিতে এটা বস্তু এটা শুই আছে দেখিছানে এই বস্তুটোৰ নাম হ'ল পেংকিয়াছ এই বস্তুৰ নাম হ'ল কি পেংকিয়াছ এই পেংকিয়াছ ভাই যেতিয়া ওচৰলৈ যাব পেংকিয়াছ ভাই সহায় কৰা কি লাগে কোৱা পেংকিয়াছ ভাই ক'ব কি লাগে কোৱা মোক কোৱা বোলে মোৰ ফেট আহি আছে চিন্তা নকৰিবা প্ৰটিন আহি আছে চিন্তা নকৰিবা কাৰ্বোহাইড্ৰেট আহি আছে চিন্তা নকৰিবা মই 1 লাখ দিছোঁ চব ঠিক হৈ যাব 1 লাখ দিছোঁ মই ঠিক হৈ যাব মই লাট এটা মাৰি দিছোঁ ঠিক হৈ যাব সো এই লাটটোতে কি সোমাই থাকিব চোৱা এই লাটটোত আছে লাইপেজ এই লাটটোত আছে এমাইলেজ এই এমাইলেজ এবাৰ চেলাইভাও দিছিলে মুখত এই এমাইলেজো ইউজলে এবাৰ মুখত চেলাইভা গ্লেণ্ডেও দিছিলে হয়নে সো এইবোৰ এমাইলেজ আৰু টিয়ে পঠাব ট্ৰিপচিনক পঠাই দিব টিয়ে কাক পঠাব ট্ৰিপচিনক পঠাই দিব ট্ৰিপচিনৰ কাম হ'ব ভাঙিব কাক প্ৰটিনক ভাঙি পেলাই ইয়াক এমিনো এচিড বনাব প্ৰটিনক ভাঙি পেলাই কি বনাব এই এমিনো এচিড বনাব প্ৰটিনক ভাঙি এমিনো এচিড বনাব আৰু লাইপেজে কি কৰিব লাইপেজে ফেট ভাঙি পেলাই ফেটি এচিড বনাব আৰু এমাইলেজৰ কাম কি হ'ব এই প্ৰটিনক আকৌ মই ট্ৰাই কৰিম বুলি প্ৰটিনক ভাঙিবলৈ ল'ব এই গোটেই কথাখিনি এই লাট এই তিনিটা বস্তু ক'ব যায় পেংকিয়াছৰ পৰা যায় তেতিয়া স্মল ইন্টেষ্টাইন ভাবে হে প্ৰভু ধন্যবাদ সব বস্তু আহি গ'ল মোৰ ষ্টাৰ্চ আহি থাকা যিমান খানা আহি থাকা মোৰ টেনচন নাই সো খানাবিলাক আহি থাকিব বাটেদি আহি গৈ থাকিব ই হজম কৰি গৈ থাকিব খানা সোমাই গৈ থাকিব স্মল ইন্টেষ্টাইনত ই হজম কৰি গৈ থাকিব ইয়াক হজম কৰা মানে কি হজম কৰা মানে ইয়াত থকা যিবোৰ নিউট্ৰিয়েন্টছ কাৰ্বোহাইড্ৰেট প্ৰটিন মিনাৰেল কেলচিয়াম ফেট যি বস্তু লাগে সব ই এবজৰ্ব কোনে কৰিব চোৱা এই স্মল ইন্টেষ্টাইন পাইপডালৰ ভিতৰত এই পাইপডালটো আমাৰ এনেকেনে গৈছে হয়নে পাইপডালটো এনেকেনে গৈছে যদি মই ইয়াৰ এক টুকুৰা যদি কাটি লওঁ এই টুকুৰাটো যদি দেখাত আমাৰ মানে এনেকুৱা লাগিব না এই টুকুৰা যদি মই কাটি লওঁ এই পোৰ্শনটো ইয়াত ল'লোঁ এই পোৰ্শন ধৰি লওঁ মই দুফালৰ পৰা কাটি ল'লোঁ ঠিক আছে এই পোৰ্শনটো মানে আমাৰ স্মল ইন্টেষ্টাইনৰ ভিতৰত কি থাকে কিছুমান আঙুলিৰ নিচিনা বস্তু থাকে কিছুমান আমাৰ কি আঙুলিৰ দৰে বস্তু থাকে এনেকুৱা দীঘলীয়া কিছু আঙুলিৰ দৰে বস্তু থাকে আৰু এই আঙুলিবিলাক কোৱা হ'ব কিছুমানে ভিলাই বুলি কোৱা হ'ব কি বুলি ক'ব ভিলাই বা ভিলি বুলি কোৱা হ'ব ঠিক আছে আৰু এই ভিলিবিলাকে কি কৰিব গম পোৱা নাই ভিলিবিলাকে খাদ্যত যোৱা নিউট্ৰিয়েন্টছবিলাক এবজৰ্ব কৰি ল'ব ভিলিবিলাকে খাদ্যত থকা যিবোৰ নিউট্ৰিয়েন্টছ কাৰ্বোহাইড্ৰেট ভিটামিন মিনাৰেল যিবিলাক আছে সব এবজৰ্ব কৰি লৈ ল'ব ঠিক আছে সব এবজৰ্ব কৰি ল'ব লৈ পেলাই নিজৰ চেলত পঠাই দিব যোৱা এইটো কাৰ্বোহাইড্ৰেট এইটো কেলচিয়াম ভিটামিন সব কৰিব চেলবিলাকত ডিষ্ট্ৰিবিউট কৰি দিব বুজি পাইছা চেলবিলাক ডিষ্ট্ৰিবিউট কৰি দিব ওকে মানে বুজি যাব তাৰ পৰা যিবোৰ ৱেষ্ট থাকিব প্ৰায় মানে এই প্ৰসেসটোৰ মাজেদি সোমোৱাৰ লগে লগে ৱেষ্ট হ'বলৈ ষ্টাৰ্ট হৈ যায় ঠিক আছে সো এইবিলাক আহি শেষত লাৰ্জ ইন্টেষ্টাইন সোমাব এইটো কি হ'ব লাৰ্জ ইন্টেষ্টাইন ঠিক আছে নে ইন্টেষ্টাইন কি হ'ব ইয়াক লাৰ্জ ইন্টেষ্টাইন বুলি কোৱা হ'ব সো লাৰ্জ ইন্টেষ্টাইন সোমাব লাৰ্জ ইন্টেষ্টাইনৰ কাম হ'ব সল্ট যদি আছে পানী যদি আছে ই সেইবোৰ এবজৰ্ব কৰি শেষত একেবাৰে যিবোৰ ৱেষ্ট হৈ গ'ল আৰু একো দৰকাৰ নাই বোলে সেইবিলাক কৰিব এই ডাঙৰ ইয়াত এটা অংগ থাকিব যাক ক'ব ৰেক্টাম বুলি কোৱা হ'ব এই ৰেক্টামত জমা কৰি দিব যিবিলাক ৱেষ্ট হ'ব সেইবোৰ কৰিব ইয়াত ৰেক্টামত জমা দি দিব আৰু ৰেক্টামত জমা দিয়াৰ পাছত যেতিয়া আমাৰ চবৰে এটা পাৰ্টিকুলাৰ টাইম থাকে আৰু টাইম মতে এইফালেদি এনাছেদি বাহিৰলৈ ওলাই যাব কি হ'ব এনাছেদি বাহিৰলৈ মানে ওলাই যাব আৰু ইয়াৰ পৰা একেবাৰে এই আমাৰ মুখৰ পৰা যিটো খানা খোৱা আৰম্ভ হৈছে ন এই খানা খোৱাৰ পৰা একদম ইয়ালৈকে এই গোটেই সিস্টেমটো কোৱা হ'ব আমাৰ এলিমেণ্টাৰী কেনেল বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব এলিমেণ্টাৰী কেনেল বুলি কোৱা হ'ব হ'বনে লিভাৰ গম পালা আৰু এই যে ভাইটিটো যে আছিলে এই ভাইটিৰ নাম কি আছিলে এই ভাইটিৰ নাম আছিলে গোল্ড ব্লাডাৰ এই গোল্ড ব্লাডাৰ আমাৰ অসমীয়া কি জানা পিক এই ঘৰত যে হাঁহ কাটে মুৰ্গী কাটে ভালকে চাবা ঘৰত যে কয় চাবি দেই পিকটো বাছি দিবি তিতা হ'ব ভাগিল তিতা হ'ব কিয় তিতা হ'ব বেছ আছে তাত খাৰ আছে সেই পিকটোহে গ'লে কি গোল্ড ব্লাডাৰ আৰু এইটোকে আঁতৰাই দিয়া হয় ঠিক আছে নে এইটোকে আঁতৰাই দিয়া হয়
হ'ব সো আমাৰ গোটেই সিস্টেমটো গম পালো আমাৰ ফুড টেকিং নিউট্ৰিশন ইন হিউম্যান আমি বুজি পালো নে নিউট্ৰিশন ইন হিউম্যান কিবা ডাউট আছে নে নিউট্ৰিশন ইন হিউম্যানত একো ডাউট নাই ধুনীয়াকৈ বুজি পাইছো ওকে নিউট্ৰিশন ইন হিউম্যান কিবা ডাউট আছে নাই ডাউট নেক্সট আমাৰ কিবা চাবলৈ আছে নে তাৰপৰা আমাৰ ৰেসপিৰেশন আছে ৰেসপিৰেশনলৈকে আজি পঢ়ো নে নপঢ়ো বাৰু 44 মিনিট হৈছে আজি ৰেসপিৰেশনটো কমপ্লিট কৰোঁ নে নকৰোঁ ওকে আমি চাই লওঁ আৰু হয় নাই ৰেসপিৰেশনটো চাই লওঁ আমি The process in which the cells of an organism obtain energy by combining oxygen and glucose is called respiration. It includes breathing. মানে এটা কাম কৰোঁ এই respiration পৰা আমি সেকেন্ড ক্লাছত আৰম্ভ কৰোঁ হয়নে যদি আমি এতিয়া আৰম্ভ কৰোঁ ক্লাছটো আৰু 1.5 ঘণ্টা চলি যাব ঠিক আছে না থ্যাংক ইউ অল অফ ইউ যদি ভিডিওটো বুজি পাইছা তোমালোকে চোৱা চাই পেলাই যদি ভাবা যে আমি এই চাৰৰ পৰা পঢ়ি পেলাই সায়েন্স পাছ কৰিব পাৰিম তেতিয়া এডমিশ্যন ল'বা নহলে এডমিশ্যন নল'বা থ্যাংক ইউ ভেৰি মাচ